নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই দেখুৱাম ঘৰতে আমি কেনেকৈ মাকৈ গুটিৰ পৰা ইয়াৰ সৰু সৰু পুলি প্ৰস্তুত কৰিব পাৰোঁ। তো পুলি প্ৰস্তুত কৰাৰ আগতে মাটিখিনি মই ঠিক ঠাক কৰি লৈছোঁ। মাটিখিনিত মই আগতীয়াকৈ কিচেন ৱেষ্ট, কেঁচু সাৰ এইবিলাক দি থৈ দিছিলোঁ, যাৰ কাৰণে মাটিখিনি আপোনালোকে দেখিছে যে মাটিখিনিৰ ৰং একেবাৰে ক'লা হৈ গৈছে। মাটিৰ গুণাগুণ আমি মাটিৰ বৰণ চাইও ক'ব পাৰোঁ, মানে মাটিৰ ৰং যিমানে ক'লা হয় সিমানে মাটিত আমি গুণাগুণ বেছি থকা বুলি ধৰোঁ নহয়, এইটো আচলতে চাইন্সে কয় যে মাটি যদি ব্লেক চইল হয়, মানে ব্লেক কালাৰৰ হয়, ক'লা কালাৰৰ, তেতিয়াহ'লে মাটিখিনিৰ গুণাগুণতা বেছি থাকে। এতিয়া মই মাটিখিনিত সৰু সৰু হোল বনাই লৈছোঁ, য'ত মই এটা এটাকৈ বীজ দিম। আৰু এটা টাবতে মই আচলতে বহুতকেইটা গুটি একেলগে দি দিছোঁ, কিয়নো মই ইয়াৰ পৰা পাছত উঠাই নি বেলেগত ৰুম। সেইকাৰণে এটা টাবতে মই আটাইকেইটা যিমানকেইটা আছিল মোৰ লগত গোটেইকেইটা দি দিছোঁ, যাতে জাৰ্মিনেট হোৱাৰ পিছত মই ইয়াৰ পৰা লৈ কিনে বেলেগত ৰুব পাৰোঁ। এসপ্তাহ বা 2 সপ্তাহৰ ভিতৰত ইয়াৰ ৰিজাল্ট পাব লাগে, তেতিয়া মই আপোনালোকক আপডেট নিশ্চয় দিম। আৰু মই গুটিবিলাক দি ওপৰত মাটিখিনি মানে মিহলাই দিছোঁ, যাতে ওপৰত পৰা গুটিবিলাক দেখা পোৱা নাযায়। আৰু মই এইখিনি ৰুই কিনে ওপৰৰ পৰা অকণমান পানী ছটিয়াই দিছিলোঁ, যিখিনি ভিডিঅ' কৰা নহ'ল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। নমস্কাৰ।